54 নং মৰিগাঁও LICত মই এখন অবজেকশ্যন ফাইল কৰিছোঁ যে ৰামানদেৱী যিখন নমিনেটেড নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিলে সেইখন কেঞ্চেল হ'ব লাগে। কথা হ'ল কিয়নো তেখেতে যিখন নিৰ্বাচন বিষয় আছে যিখন তেখেতে দাখিল কৰিলে 2016 চনতো কৰিছিলে, তেখেতে 2016 চনৰ বিধায়ক হৈ আছে। 16 চনত কৰিলে তেখেতৰ ঘৈণীয়েক দুজনী, তাৰপিছত 21 চনত কৰিলে তেখেতৰ ঘৈণীয়েক দুজনী, আকৌ এইবাৰ কৰিলে তেখেতৰ ঘৈণীয়েক এজনী। এজনী হ'লে হয় তেখেত মৰিব লাগিব আৰু নহয় তেখেত আপোনাৰ ডাইভৰ্চ হ'ব লাগিব। তাৰ কোনো ৰিজন নাই। আৰু লেটেষ্ট যিখন ভোটাৰ লিষ্ট, এই ভোটাৰ লিষ্টখন অলৰেডি মানে কিয় হেৰি হৈ গ'ল নহয়, আপোনাৰ কি এচা হৈ গৈছে। এচাত যদি মৰে তেতিয়া ভোটাৰ লিষ্টৰ নাম নাহে, যদি নাম নাহে মানে জীয়াই আছে, জীয়াই থাকিলে তেখেতে কথাটো কিয় লুকালে। আৰু এতিয়া আমিও মৰিগাঁও সমষ্টিৰ মানুহ, আমাৰ হাতত খবৰ আছে। তেখেত এই যিগৰাকী আপোনাৰ তেখেতে দ্বিতীয়গৰাকী শেৱালী দেউৰীৰ নামটো উল্লেখ কৰা নাই, তেখেত জীৱিত আছে। তেখেতে জানি বুজি হয়তো এই বেঠিয়াক হৈলে অগাধ সম্পত্তি গঢ়ি পেলালেতো, তাকে তেখেতৰ নামত ঢেৰ মাটি বাৰী ল'লে। সেইকাৰণে তেখেতৰ নামটো উল্লেখ কৰিলে তেখেতৰ সম্পত্তিৰ কথা উল্লেখ কৰিব লাগিব। সম্পত্তিৰ কথা উল্লেখ কৰিলে দুলোক আমি ওলাই পৰিব। গতিকে জয় অসম বুলি ক'বলৈ নিদিলে আৰু নাম। যদি আপুনি আইন দৃষ্টিক হ'ব যে আইনৰ ফালে চাব, তেখেতৰ ক্ৰিমিনেল কেছ এটা হ'ব। আগতে আপোনাৰ যিটো তেতিয়া IPC আছিলে 420 ছেকশ্যন, এতিয়া BNS চাই ক'ব লাগিব। BNS আমাৰ মনত নাই। IPC 420 হ'লে 7 বছৰ যায়। আৰু এতিয়া আমি যোজা কৰি আছো হাইকোৰ্টত তেখেত নিৰ্বাচন আয়োগে কি সিদ্ধান্ত লয় চাওঁ। যদি তেওঁলোকে তেখেতে ৰামানদেৱীৰ বিষয়টো যদি গুৰুত্ব সহকাৰে যদি নলয়, নমিনেশ্যন যদি কেঞ্চেল নকৰে, তেতিয়াহ'লে আমি হাইকোৰ্টত তেখেতে মানে প্ৰথম 3টা হেৰিত ফাইল কৰোঁতে তাত মানে BSc হায়েষ্ট যিটো এডুকেশ্যন কোৱালিফিকেশ্যন BSc বুলি কৈছিলে, 3 years ডিপ্ল'মা BSc। তাৰপিছত তেওঁলোকৰ লেটেষ্ট লাষ্ট যিখন তেওঁলোকে এফিডেভিট ফাইল কৰিলে 5 নম্বৰ যিখন হেৰি, তাত তেখেতে SSLC পাছ কৰা বুলি কৈছে। প্ৰথমখন কিন্তু আপোনাৰ ভুৱা। আৰু যেতিয়া আমি ধৰিলো এই বিষয়টো লৈ পেলাই, তেতিয়া ইলেকশ্যন তাৰপিছত তেওঁলোকে আকৌ এখন নতুনকৈ ফাইল কৰিলে যে তেখেতে SSLC পাছ কৰে। মোদীৰ নিচিনাই হৈছে কৈছে এবাৰ মেট্ৰিক পাছ, এবাৰ BSc পাছ, এবাৰ আকৌ হয়তো MA পাছো হ'ব পাৰে, তেনেকুৱা হৈ থাকে। কি বিচাৰিছে? মই কি আমাৰ নমিনেশ্যন কেঞ্চেল হ'ব লাগে। কাৰণ তেখেতে যিবোৰ বস্তু এফিডেভিটটো কিহৰ কাৰণে লয়, তেওঁ গোটেই কথাখিনি তাত উল্লেখ কৰিব লাগিব। তাতে তেওঁ মিছা কথা ক'লে, গতিকে আইনৰ মতে তেখেতৰ নমিনেশ্যন কেঞ্চেল কৰিব লাগে। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু